নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ ৰিয়ান 360 ইউটিউব চেনেলৰ আৰু এটি নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ 2022 বৰ্ষত হৈ যোৱা তৃতীয় বৰ্গৰ পৰীক্ষাৰ প্ৰশ্ন কাকতৰ 10টা প্ৰশ্নৰ সমাধান। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিব। ভাল লাগিলে এটা লাইক কৰিব। লগতে যিসকল বন্ধু বান্ধৱী মোৰ চেনেলটো নতুন চাই আছে, আপোনালোকলৈ ৰিকুৱেষ্ট, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল অপশ্যনটো প্ৰেছ কৰি ৰাখিব। আজিৰ প্ৰথম প্ৰশ্ন, ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 17ত কিহৰ বিলুপ্তিৰ কথা আলোচনা কৰা হৈছে? এ নম্বৰ দাসত্ব, বি নম্বৰ বন্দিত শ্ৰমিক, চি নম্বৰ অস্পৃশ্যতা, ডি নম্বৰ সতী। ইয়াৰ সঠিক উত্তৰ বন্ধুসকল চি নম্বৰ। ভাৰতীয় সংবিধানৰ 17 অনুচ্ছেদত অস্পৃশ্যতা বিলোপনৰ কথা কোৱা হৈছে। 32 নম্বৰ কুৱেশ্যন, 1919 চনত নিম্নলিখিত কোনটো ঘটনা বা কাৰ্য সংঘটিত হোৱা নাছিল? এ নম্বৰ ৰাওলাট আইন গৃহীতকৰণ, বি নম্বৰ মণ্টেগু চেমছফৰ্ড সংস্কাৰৰ ঘোষণা, চি নম্বৰ বংগ বিভাজন, ডি নম্বৰ জালিয়ানৱালাবাগৰ হত্যাকাণ্ড ঘটনা। বন্ধুসকল, 1919 চনত ৰাওলাট আইন গৃহীত হৈছিল, মণ্টেগু চেমছফৰ্ড সংস্কাৰৰ ঘোষণা হৈছিল, জালিয়ানৱালাবাগৰ হত্যাকাণ্ড ঘটনাও ঘটিছিল। কেৱল বংগ বিভাজন 1905 চনত হৈছিল। গতিকে চি নম্বৰ ইয়াৰ সঠিক উত্তৰ। 33 নম্বৰ কুৱেশ্যন, নিম্নলিখিত কোনটো আঁচনি জল সংগ্ৰহ ও সংৰক্ষণ ব্যৱস্থাটি ত্বৰান্বিত কৰাৰ অৰ্থে 2019 চনৰ জুলাই মাহত আৰম্ভ কৰা হৈছিল? এ নম্বৰ জলশক্তি অভিযান, বি নম্বৰ জল বিকাশ অভিযান, চি নম্বৰ জল হি ধন হে অভিযান, ডি নম্বৰ জল বচাও অভিযান। ইয়াৰ সঠিক উত্তৰ বন্ধুসকল 2019 চনৰ জুলাই মাহত জলশক্তি অভিযান লঞ্চ কৰিছিল। এ নম্বৰ ইয়াৰ সঠিক উত্তৰ। 34 নম্বৰ কুৱেশ্যন, নিম্নলিখিত কোনটো স্থান পেট্ৰলিয়াম খণ্ডৰ সৈতে জড়িত নহয়? এ নম্বৰ দুলিয়াজান, বি নম্বৰ নাজিৰা, ডি নম্বৰ মাৰ্গেৰিটা, চি নম্বৰ বঙাইগাঁও। ইয়াৰ সঠিক উত্তৰ বন্ধুসকল চি নম্বৰ বঙাইগাঁও। পেট্ৰলিয়াম খণ্ডৰ সৈতে জড়িত নহয়, এইটো এটা ৰিফাইনাৰী হয় বঙাইগাঁও। 35 নম্বৰ কুৱেশ্যন, কোনখন দেশত সৰ্বপ্ৰথমে পণ্য ও সেৱা কৰ GST ৰূপায়ণ কৰা হৈছিল? গুডছ এণ্ড ছাৰ্ভিচ টেক্স। এ নম্বৰ জাৰ্মানী, বি নম্বৰ ফ্ৰান্স, চি নম্বৰ কানাডা, ডি নম্বৰ আমেৰিকা যুক্তৰাষ্ট্ৰ। ইয়াৰ সঠিক উত্তৰ বন্ধুসকল সৰ্বপ্ৰথমে GST ৰূপায়ণ কৰিছিল ফ্ৰান্সে। 36 নম্বৰ কুৱেশ্যন, 2022 চনৰ জানুৱাৰী মাহ অনুযায়ী ৰাজ্যসভাত সৰ্বোচ্চ সংখ্যক আসন থকা ৰাজ্যখন হৈছে এ নম্বৰ কৰ্ণাটক, বি নম্বৰ মধ্যপ্ৰদেশ, চি নম্বৰ ৰাজস্থান, ডি নম্বৰ উত্তৰ প্ৰদেশ। ইয়াৰ সঠিক উত্তৰ বন্ধুসকল 2022 চনৰ জানুৱাৰী মাহ অনুযায়ী ৰাজ্যসভাত সৰ্বোচ্চ সংখ্যক আসন আছে উত্তৰ প্ৰদেশত 80টা। 37 নম্বৰ কুৱেশ্যন, কোনজন ৰজাৰ ৰাজত্বকালত হিউৱেন ভাৰত ভ্ৰমণ কৰিছিল? এ নম্বৰ হৰ্ষবৰ্ধন, বি নম্বৰ অশোক, চি নম্বৰ বিষ্ণুগুপ্ত, ডি নম্বৰ সমুদ্ৰগুপ্ত। বন্ধুসকল ইয়াৰ সঠিক উত্তৰ এ নম্বৰ হৰ্ষবৰ্ধনৰ ৰাজত্বকালত হিউৱেন ভাৰত ভ্ৰমণ কৰিছিল। 38 নম্বৰ কুৱেশ্যন, নিম্নলিখিত কোন সংস্থাই ভাৰতবৰ্ষৰ অৰ্থনৈতিক সমীক্ষা ইকনমিক ছাৰ্ভে অফ ইণ্ডিয়া প্ৰকাশ কৰে? এ নম্বৰ ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদ, বি নম্বৰ বিত্ত সংস্থা, চি নম্বৰ ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান, ডি নম্বৰ বিত্ত মন্ত্ৰালয়। ইয়াৰ সঠিক উত্তৰ বন্ধুসকল ডি নম্বৰ মিনিষ্ট্ৰী অফ ফাইনেন্স। বিত্ত মন্ত্ৰালয়ে ভাৰতবৰ্ষৰ অৰ্থনৈতিক সমীক্ষা প্ৰকাশ কৰে। 39 নম্বৰ কুৱেশ্যন, নিম্নলিখিত কোন শ্ৰেণীৰ অৰ্থনীতিত উৎপাদনশীল সকলো সম্পদৰ মালিকী স্বত্ব ও নিয়ন্ত্ৰণ চৰকাৰৰ হাতত থাকে? এ নম্বৰ সমাজতান্ত্ৰিক, বি নম্বৰ পুঁজিবাদী, চি নম্বৰ মিশ্ৰ, ডি নম্বৰ দ্বৈত। ইয়াৰ সঠিক উত্তৰ বন্ধুসকল এ নম্বৰ সমাজতান্ত্ৰিক। আজিৰ অন্তিমটো প্ৰশ্ন, নিম্নলিখিত কোনটো স্থানত মহাত্মা গান্ধীয়ে 1942 চনৰ ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল? এ নম্বৰ শিৱাজী পাৰ্ক, বি নম্বৰ বাৰ্বন ষ্টেডিয়াম, চি নম্বৰ আগষ্ট ক্ৰান্তি ময়দান, ডি নম্বৰ প্ৰগতি ময়দান। ইয়াৰ সঠিক উত্তৰ বন্ধুসকল 1942 চনত ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল ব্ৰিটিছৰ বিৰুদ্ধে মহাত্মা গান্ধীয়ে আগষ্ট ক্ৰান্তি ময়দানৰ পৰা। চি নম্বৰ ইয়াৰ সঠিক উত্তৰ। বন্ধুসকল আজিলৈ এইখিনি, আকৌ লগ পাম পৰৱৰ্তী এটা নতুন ভিডিঅ'লৈ। এইখিনিতে মই আপোনালোকক জনাই থওঁ, যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি অৱশ্যই বেল অপশ্যনটো প্ৰেছ কৰি ৰাখিব। লগতে